নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, মাঘ বিহু ও মকৰ সংক্ৰান্তিৰ দিনটিত কলা তিলেৰে কৰক এই উপায়টি হাজাৰ গুণ ফল লাভ কৰিব পৰা যায়। তাৰেই দুটামান কথা লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। সেয়েহে বন্ধু বান্ধৱীসকল, যিসকল লোকে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি দিয়ে যেন, আৰু লগতে থকা বেল বুটানটো টিপি দিব যাতে মোৰ নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে ন'টিফিকেশ্যনৰ দ্বাৰা পাই গৈ থাকে। তেন্তে আহক বন্ধুসকল, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, মকৰ সংক্ৰান্তিৰ দিনটিতেই মহাভাৰতৰ পিতামহ ভীষ্ম শৰশয্যাত ইচ্ছামৃত্যু গ্ৰহণ কৰিছিল। পুৰাণৰ মতে এই দিনটিতেই দেৱতাসকলৰ লগত অসুৰৰ যুদ্ধ শেষ হৈছিল। ভগৱান বিষ্ণুৱে অসুৰসকলক বধ কৰি অসুৰৰ মুণ্ড কাটি মন্দিৰা পৰ্বতত পুতি থৈছিল। সেয়েহে মকৰ সংক্ৰান্তিৰ দিনা সমস্ত অশুভ শক্তি বিনাশ হৈ শুভ শক্তি প্ৰতিষ্ঠা হৈছিল। সেই হৈছে মকৰ সংক্ৰান্তিৰ দিনটিত ভগৱান বিষ্ণুক সন্তুষ্ট কৰিবলৈ কলা তিল দি উপায় কৰক। এনে কৰিলে ভগৱান বিষ্ণু অত্যন্ত সন্তুষ্ট হয় আৰু ভক্তক দুহাত ভৰি আশীৰ্বাদ প্ৰদান কৰে। মকৰ সংক্ৰান্তিৰ দিনা ৰাতিপুৱা শুই উঠি স্নান আদি কৰি শুদ্ধ বস্ত্ৰ পৰিধান কৰি ভগৱান বিষ্ণু ও মা লক্ষ্মীৰ মূৰ্তি বা ফটোৰ ওচৰত আসন পাতি বহি অলপ গংগাজল ছটিয়াই দিব। তাৰ পাছত এটি শুদ্ধ প্ৰদীপ প্ৰজ্বলিত কৰিব। ইয়াৰ পাছত সেই গংগাজল থকা পাত্ৰটিত কেইটামান কলা তিল আৰু দুটি তুলসী পাত মিলাই দিয়ক। তাৰ পাছত গোটেই ঘৰটোতেই ছটিয়াই দিব। এনে কৰিলে আপোনাৰ ঘৰখনত কোনোদিন অশুভ শক্তিৰ প্ৰৱেশ নঘটিব আৰু ঘৰখনত সুখ শান্তিৰে বিৰাজ কৰিব। আৰু যদি কলা তিল কোনো দুখীয়া দৰিদ্ৰক দান কৰিব পাৰে তেন্তে হাজাৰ গুণ ফল লাভ কৰিব পৰা যায়। আজিলৈ ইমানেই, ধন্যবাদ।